ভিউৱাৰ্ছ, আজি আমি জানো আহক সদায় আমাৰ সত্যতে লিখোঁতে খেলিমেলি হোৱা দুটা শব্দ শুনিবলৈ একে, কিন্তু লিখোঁতে আমাৰ প্ৰায়ে ভুল হয়, বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভুল হয়। এটা আমি জানো মহ আৰু এটা হৈছে মহ। এটা মহ, এইটো ইয়াত লিখিছোঁ মই ভালকৈ। এটা হৈছে মহ আৰু এটা হৈছে মহ, হয়নে? এতিয়ানো আমাক কামোৰা মহ কোনটো আৰু ইয়াৰে যিটো মহ প্ৰাণী আমাক যি বিভিন্ন গাখীৰ দিয়ে, পথাৰৰ বিভিন্ন কামতো সহায় কৰি দিয়ে, সেইটো মহনো কোন? এতিয়া আমি বাছি উলিয়াও আহক। এই মহটো হৈছে আমাৰ যিটোৱে কামুৰি আমাৰ তেজ শুহি নিয়ে। কিন্তু এইটো মহ হৈছে আমাৰ মহ এবিধ প্ৰাণী। এই প্ৰাণীবিধ যিবিধে আমাক বিভিন্ন গাখীৰ দিয়ে, পথাৰৰ খেতি বাতি কামতো সহায় কৰি দিয়ে। ইয়াক চিনাক্তকৰণ কৰাৰ বাবে আমি এই মহটো, ইয়াত এইটো যিটো ঊৰ্ধ্বকমা আছে, এই ঊৰ্ধ্বকমাটো আমি ইয়াৰ শিং বুলি ধৰিব পাৰোঁ। মহৰ যিহেতু শিং থাকে, সেইটোৱে হৈছে ইয়াক চিনাক্তকৰণ কৰা এটা সহজ উপায়।